নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত দুটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। প্ৰথমতে আপোনালোকে দেখিছে নেশ্যনেল মিছন ফৰ অল্ড পেঞ্চন স্কিম লৈ এটা ডাঙৰ খবৰ আহিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ এই সম্পৰ্কত এখন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু আপোনালোকে বিষয়টো দেখিছে জানুৱাৰী 16, 2025 যি ইউনিফাইড পেঞ্চন স্কিম তাত থকা কিছুমান গুৰুত্বপূৰ্ণ দিশত সংশোধনী যাতে কৰা হয় তাক লৈ প্ৰেৰণ কৰা হৈছে এই পত্ৰখনত। আৰু এই পত্ৰখনত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা হৈছে। ইউনিফাইড পেঞ্চন স্কিমত যি 50% পেঞ্চন লাভৰ কাৰণে যি 25 বছৰৰ সময়সীমা ধৰা হৈছে, গতিকে সেই ক্ষেত্ৰতো কিছু কথা উল্লেখ কৰা হৈছে যে 25 বছৰতকৈ যিসকলৰ বেছি তেওঁলোকেও 50% পাব আৰু যিসকলে 25 বছৰ তেওঁলোকেও 50% পেঞ্চন পাব। অৰ্থাৎ কোনোবাই যদি 35 বছৰ বা 30 বছৰ কৰে তেতিয়াও তেওঁলোকে 50% পাব। আৰু এনেধৰণৰ কথা কিছুমান আহিছে। আৰু বহুতেই 20 বছৰৰ যিটো অৱসৰ বা স্বেচ্ছামূলক সময় আছিলে তাক 25 বছৰলৈ বৃদ্ধি কৰাটোক লৈ কৈছে। আগতে যিটো স্বেচ্ছামূলক অৱসৰৰ কাৰণে 25 বছৰ হৈ আছিল। আৰু অন্যান্য বহুখিনি দিশ আছে যিখিনি ইউনিফাইড পেঞ্চন স্কিমৰ ক্ষেত্ৰত NPSৰ তুলনাত সংশোধন কৰাৰ প্ৰয়োজন আছে। গতিকে এই সম্পৰ্কত কেইবাটাও দাবীৰ সৈতে পত্ৰ প্ৰেৰণ কৰা হৈছে। এতিয়া দ্বিতীয়টো খবৰ অষ্টম দৰমহা আয়োগক লৈ ফিটমেণ্ট ফেক্টৰৰ সঠিক হিচাপ বুজি লওক। এই হিচাপতকৈ বেছি নাবাঢ়ে চৰকাৰী কৰ্মচাৰীৰ দৰমহা। অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব, ইয়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। অষ্টম পে কমিশ্যনৰ ফিটমেণ্ট ফেক্টৰ। অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব, ইয়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। বহুলোকে হিচাপ নিকাচ কৰাৰ পিছত 186%লৈকে বেতন বৃদ্ধি পাব বুলি ধাৰণা কৰিছে। 186%ৰ অৰ্থ হৈছে যিসকলৰ দৰমহা বৰ্তমান 1 লাখ টকা তেওঁলোকৰ দৰমহা প্ৰায় 3 লাখ টকা হ'বগৈ। এই কথাটো সত্যতা কিমান সেয়া চৰকাৰেহে জানিব। কিন্তু শেহতীয়াকৈ কিছুমান ৰিপৰ্টত কোৱা হৈছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা 10ৰ পৰা 30%তকৈ লৈহে বৃদ্ধি পাব, ইয়াতকৈ অধিক নহয়। অৰ্থাৎ যিসকলে 1 লাখ টকা দৰমহা পায় তেওঁলোকে অধিকতম 1,30,000 টকা দৰমহা লাভ কৰিব। উল্লেখযোগ্য যে চলিত মাহত কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বেতন আয়োগ গঠনৰ ঘোষণা কৰিছে। এই বছৰৰ শেষৰ ফালে চৰকাৰে নিজৰ ৰিপৰ্ট দাখিল কৰিব। ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিক লৈ বিভিন্ন ধৰণৰ অনুমান কৰা হৈছে। গতিকে এক মিডিয়া ৰিপৰ্ট অনুসৰি কৰ্মচাৰীসকলৰ বেতন 10ৰ পৰা 30%লৈ বৃদ্ধি হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে সংবাদ মাধ্যমৰ সৈতে সাক্ষাৎকাৰত কয়, NCJCM নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰীয়ে যে বৃহৎ দাবী কৰিছে 2.86 ফিটমেণ্ট ফেক্টৰ আৰু যিটো পোৱা সম্ভৱ। তেওঁ এয়াও কয় যে ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰাৰ বাবে বেতন আয়োগে 1 জানুৱাৰী 2024লৈ মূল বেতন আৰু ডিএক আধাৰ হিচাপে ল'ব। অৰ্থাৎ 1 জানুৱাৰী 2024ৰ আগলৈকে ডিএ কিমান বৃদ্ধি পাব আৰু এই সকলোখিনি দিশ চাব। যিহেতু ফিটমেণ্ট ফেক্টৰৰ ক্ষেত্ৰত ডিএ আৰু বেচিকৰ বহুখিনি গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ফিটমেণ্ট ফেক্টৰ কেনেদৰে নিৰ্ধাৰণ কৰা হয় তাৰো এটা ফৰ্মুলা আছে। ফিটমেণ্ট ফেক্টৰ কি, কেনেদৰে নিৰ্ধাৰণ হয়? ফিটমেণ্ট ফেক্টৰ এক গুণক যিটো বৰ্তমানৰ বেচিক দৰমহাৰ ওপৰত প্ৰয়োগ কৰি সংশোধিত দৰমহা মেট্ৰিক্সৰ অধীনত নতুন দৰমহা গণনা কৰা হয়। বৰ্তমান ডিএ 53% 1 জুলাই 2024লৈকে। 1 জানুৱাৰী 2024লৈকে ডিএ গণনা কৰাৰ বাবে আৰু দুটা কিস্তি গণনা কৰিব লাগিব। 1 জানুৱাৰী 2025 আৰু দ্বিতীয়টো 1 জুলাই 2025। গাৰ্গৰ মতে যদি 7% বৃদ্ধি ধৰা হয় তেন্তে 1 জানুৱাৰী 2024লৈ ডিএ প্ৰায় 60% হ'বগৈ। অৰ্থাৎ 60% যদি ডিএ হয়গৈ তেতিয়াহ'লে ফিটমেণ্ট ফেক্টৰ হিচাপ কৰোঁতে কিমান হ'বগৈ। আৰু মুদ্ৰাস্ফীতিৰ কথাটো থাকে আৰু অন্যান্য বহুখিনি দিশ থাকে। ফিটমেণ্ট ফেক্টৰ কেনেদৰে নিৰ্ধাৰণ কৰা হয় তাৰ এটা ফৰ্মুলাও আছে। গাৰ্গে কয় 1.6 আৰম্ভণি ফেক্টৰৰ সৈতে পৰৱৰ্তী বৃদ্ধি নিশ্চিত কৰিব লাগিব। সাধাৰণতে বেতন আয়োগে 15ৰ পৰা 30%লৈকে বৃদ্ধিৰ পৰামৰ্শ দিয়ে। বিগত বেতন আয়োগে প্ৰায় 14-15% বৃদ্ধিৰ পৰামৰ্শ দিছিল। আৰু সেই হিচাপত 1.6 বেছ ফেক্টৰৰ ওপৰত কাৰ্যকৰী হ'বলগীয়া অতিৰিক্ত ফিটমেণ্ট ফেক্টৰ 10ৰ পৰা 30%ৰ ভিতৰত হ'ব পাৰে। অৰ্থাৎ তেওঁ ক'ব বিচাৰে যে 186%লৈ নহয়, 10ৰ পৰা 30%
দৰমহা বৃদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি কয়, কিয়নো অষ্টম দৰমহা আয়োগ গঠন কৰাৰ পিছত বৰ্তমানেও কিন্তু অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ বা তাৰ সদস্য কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে নিৰ্বাচন কৰা নাই আৰু বাজেটতো এই অষ্টম দৰমহা আয়োগৰ কমিটি গঠনৰ সম্পৰ্কত উল্লেখ কৰা হোৱা নাই। তেওঁ কয় যে যদি আধাৰ ফেক্টৰ 1.6 বা 160 20% লোৱা হয় তেতিয়া 32 হ'ব আৰু ইয়াক 160ৰ সৈতে যোগ কৰিলে সংশোধিত ফিটমেন ফেক্টৰ 192 বা 1.92 হ'ব। যদি 30% বৃদ্ধি হয় তেন্তে গণনা কৰাৰ এনে হ'ব 160ৰ 30%ৰ 48। ইয়াক আধাৰ ফেক্টৰ হিচাপে যোগ কৰিলে 208 বা 2.08ৰ সংশোধিত ফিটমেন ফেক্টৰ পোৱা যাব। এইদৰে বাস্তৱিক ফিটমেন ফেক্টৰ 1.92 পৰা 2.08ৰ মাজত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মত পোষণ কৰে। অৰ্থাৎ ডিএৰ যিটো বৰ্ধিত হাৰ তালৈ লক্ষ্য কৰিলে 1.92 বা 2.08ৰ মাজতে ফিটমেন ফেক্টৰ হ'ব পাৰে বুলি তেখেতে মন্তব্য আগবঢ়াইছে। গতিকে পৰৱৰ্তী সময়ত কমিটিসমূহৰ যি পৰামৰ্শ সেই পৰামৰ্শৰ ওপৰত ভিত্তি কৰি চৰকাৰে কিমান শতাংশ বৃদ্ধি কৰে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব। 16 জানুৱাৰীত কেন্দ্ৰীয় মণ্ডলে অষ্টম বেতন আয়োগ গঠনত অনুমোদন জনায় আৰু এই সিদ্ধান্ত ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় 2025ত অষ্টম বেতন আয়োগ গঠনৰ জৰিয়তে এয়া সুনিশ্চিত হ'ব যে সপ্তম বেতন আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে যাতে পৰামৰ্শ কাৰ্যকৰী কৰিব পৰা যায়, অৰ্থাৎ তাৰ আগতেই কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব। সপ্তম বেতন আয়োগৰ কাৰ্যকাল 31 ডিচেম্বৰ 2025ত সমাপ্ত হ'ব। সেইদৰে অষ্টম বেতন আয়োগ 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলে ইয়াৰ সুবিধা লাভ কৰিব। গতিকে আজি এই দুটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। প্ৰথমটো হ'ল OPSৰ ক্ষেত্ৰত কিছু সংশোধনৰ দাবী আৰু দ্বিতীয়টো অষ্টম দৰমহা আয়োগ আৰু ফিটমেন ফেক্টৰ সম্পৰ্কত। ধন্যবাদ।